হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আৰু আজি মই হঠাৎ একো প্লেনিং নোহোৱাকৈ ফুৰিবলৈ গ'লোঁ আৰু ফুৰিবলৈ গ'লোঁ চাংলাঙত। জীৱনত ফাৰ্ষ্ট টাইম আজি চাংলাঙত আহিছোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। ইমান ধুনীয়া লাগিলে আহি কিনে চাংলাং। আৰু গাইছ এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ আৰু বতৰো বেয়া, বৰষুণ ৰ'দ, মাজে মাজে বৰষুণ মাজে মাজে ৰ'দ আৰু চাৰিওফালে প্ৰাকৃতিক দৃশ্য ইমান ধুনীয়া লাগিছে দেখি। চাৰিওফালে কেৱল জংঘল জংঘল আৰু অলপ দূৰ আছে গাইছ, ধৰক 1 ঘণ্টা 1.5 ঘণ্টামান লাগে যাবলৈ, মেইন টাউনলৈ যাবলৈ। চাৰিওফালে কেৱল জংঘলে জংঘল আৰু চাওক না গাইছ, ডাৱৰবোৰ ইমান ধুনীয়া লাগিছে, পূৰা কুঁৱলী পৰিছে। এইখন বাছ মাৰ্ঘেৰিটাৰ পৰা চাংলাং আৰু চাংলাং টু মাৰ্ঘেৰিটা। ফাৰ্ষ্ট টাইম এনেকুৱা দিনতে কুঁৱলী দেখা পাইছোঁ। এতিয়া 12টামান বাজিছে আৰু গৈ আছোঁ একো দোকান বজাৰ একোৱেই নাই, মানুহৰ ঘৰো নাই, কেৱল জংঘল জংঘল, কেৱল গছ গছনি আৰু বৰষুণতো তিতিলোঁ অলপ। বতৰটো ক'লা কৰি আহিছে, পূৰা ডাৱৰীয়া, কিন্তু বৰষুণ দিয়া নাই সিমান জোৰেকৈ, এনেই বতৰটো এনেকুৱা কৰি থৈছে। আধা দূৰ আহি পালোঁ আৰু বহুতখিনি বাকী আছে। ৱাও, পাহাৰখন চাওক না, ইমান ধুনীয়া লাগিছে। পাহাৰবোৰ গোটেই ভাঙি আছে আৰু তলত খাল পূৰা। ইয়াত মন্দিৰ এটা দেখা পাইছোঁ, কৃষ্ণ 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 হে প্ৰভু, যাত্ৰাটো যাতে আমাৰ শুভ কৰক। আৰু পাহাৰখন ধুনীয়া লাগিছে দেখি, ইমান ওখ। আৰু গাইছ, মোৰ ইয়ালৈ আহি বহুত ভাল লাগিছে, কি ক'ম গাইছ, মোৰ এনেকুৱা ঠাইবোৰ বহুত ভাল লাগে। পাহাৰৰ ওপৰত চুনচান চাইলেণ্ট সঁচাকৈ, আৰু ঠাণ্ডাও বহুত লাগিছে আৰু পূৰা বতাহ মাৰিছে, বতাহ খায়ো ভাল লাগিছে, এইফালে ঠাণ্ডা। আৰু গাইছ, ঘৰত ইমান গৰম, ওলাই আহোঁতে ইমান গৰম লাগিছে, এতিয়া পূৰা ঠাণ্ডা লাগিছে। এনেকুৱা ঠাণ্ডা হ'ব বুলি গম পোৱাহেঁতেন জেকেট নহ'লে চুৱেটাৰ লৈ আনিলোহেঁতেন, এতিয়া পস্তাই আছোঁ, নাজানো নহয় ইমান ঠাণ্ডা হ'ব বুলি। ফুৰাম, ইমান জংঘল শেষেই হোৱা নাই, পায়ে আছোঁ আৰু বহুত দূৰলৈকে জংঘলে জংঘল, কেৱল জংঘল। গৈয়ে আছোঁ, জংঘল শেষেই হোৱা নাই আৰু পাহাৰৰ ওপৰেদি গৈ আছোঁ, ইমান ভাল লাগিছে, ইমান ওপৰেদি গৈয়ে আছোঁ। বহুত ওপৰত আছোঁ, এতিয়া অনুমান কৰিব নোৱাৰি কিমান ওপৰত আছোঁ। তলত চালেতো মাথাই ঘূৰাব, খালবোৰত চালে। ৱাও গাইছ, চাওক ইমান ধুনীয়া লাগিছে দেখি কিনে দৃশ্যটো। ৱাও, মোৰতো বিশ্বাসেই হোৱা নাই, এনেকুৱাতো টিভি ফিল্মতে দেখোঁ, কিন্তু ওচৰৰ পৰা দেখিছোঁ। আৰু গৈ আছোঁ আৰু বহুত দূৰ আছে পাবলৈ, কেতিয়াকৈ যে পাম। অ'কে গাইছ, আপোনালোকেও ভিডিঅ'টো চাই মজা ল'ব আৰু দেই। মই ইয়াৰ ছেকেণ্ড পাৰ্টটো অহাকালিলৈ দিম। বহুত লম্বা আছে ভিডিঅ'টো, সেইকাৰণে মই কাটি কাটি দিছোঁ, আপোনালোকে চায়ো আমনি পাব নহ'লে। ৱাও, ৱেডাৰটো ইমান ধুনীয়া লাগিছে নহয়, ৱাও। মোৰতো ইয়াতে একদম মানে কি ক'ম আৰু, ইয়াতে থাকি দিব মন গৈছে, দেখিয়ে ভাল লাগিছে। ইয়াত বহুত দেৰিলৈকে মই ৱেইট কৰিলোঁ, ৰখিলোঁ, চালোঁ ভালকৈ, আৰু তলত ইমান ডাঙৰ খাল আছে মানে, আৰু পিছলো আছিলে, বহুত বৰষুণ দিছিলে, আৰু পিছফালে মানুহবোৰে চাহপাত ছিঙি কিনে পিছফালে ঘৰটোত থৈছিলে। চাওক না গাইছ, মই ইয়াতে উৰি থাকিব মন গৈছে। একদম পাখি দুখন লগাই উৰি যাওঁ নেকি তেনেকুৱা লাগিছে, কাছ মোৰ পাখি থকাহেঁতেন। আৰু বেছি আগলৈ যাবলৈ ভয় আছিলে, কাৰণ তলত বহুত ডাঙৰ খাল আছিলে, কেনেবাকৈ পিছলি গ'লে চেছ আৰু। এতিয়া যাবলৈ লওঁ আৰু গৈ আছোঁ, আৰু ৱাটাৰফল দেখি পালোঁ হঠাতে। ইয়াত মাত্ৰ এটা ৱাটাৰফল নহয়, বহুত কেইবাটাও ৱাটাৰফল আছিলে, 2-3টামান ৱাটাৰফলহে আছিলে আমি যাওঁতে। বেছি হ'ব নেকি, 4-5টামান হ'ব চাগে। সৰু সৰু ৱাটাৰফল, আৰু গাইছ ৱাটাৰফল চাওক না, ইমান ওপৰৰ পৰা পানী পৰিছে মানে, বহুত ওপৰৰ পৰা, মই কেমেৰাত কেপচাৰ কৰিব পৰা নাই। সেয়া চাওক, আৰু ভিতৰৰ পৰা পানী পৰিছে। ভাবিছিলোঁ ইয়াতে গাটো ধুম বুলি, কিন্তু কাপোৰ কানিও অনা নাই, আৰু ঠাণ্ডাও লাগিছে, বৰষুণো দিছে, অলপ চলপ তিতিলোঁ, জোতা চোতাবোৰ পেণ্ট চেণ্টবোৰ তিতিলে, স্পৰ্টিং। আগলৈ যাবলৈ বাকী আছে, এতিয়া যাওঁ। দিনতে গোটেই ৰাস্তাটো পূৰা কুঁৱলীয়ে ঢাকি দিছে, পূৰা ধোঁৱা ধোঁৱা নিচিনাকৈ, ৰাস্তা আমি ভালকৈ দেখি পোৱাই নাছিলোঁ, যেনে তেনে আস্তে আস্তে গৈ আছিলোঁ।
দেখিব পাৰিছে চাগে আপোনালোকে। আৰু গাইজ মোৰ ইমান বেয়াকৈ চৰ্দি লাগি আছিলে, নাকটো কেনেকৈ ছেফটি কৰিম ভাবিলে দুপাট্টাখন দিয়ে ছেফটি কৰি আছিলোঁ আৰু। চাওক গাইজ ৰাস্তাটো চাওক, পূৰা ক'লা আন্ধাৰ। আৰু গৈ গৈ এই দুটা ৱাটাৰফল লগতে লাগি আছে। কিমান ৱাটাৰফল চাব, কিন্তু গা ধোৱা আশাটো থাকি গ'ল, গা ধুব নোৱাৰিলোঁ আৰু। গাইজ ইমান বৰষুণ দিছে, মইতো ৰেইনকোট পিন্ধি ল'লোঁ দেই। এইখন ৰেষ্টুৰেণ্ট। আৰু ৰাস্তাবোৰ চিধা নহয়, অকোৱা পকোৱা ৰাস্তা, ঘূৰি ঘূৰি গোল গোলকৈ যাবলগীয়া হৈছে। ৱাও, গোটেই পাহাৰখন ঢাক খুৱাই ধৰিছে। কৈলাশ পৰ্বতৰ নিচিনা লাগিছে, যেনে শিৱ ইয়াত বহিয়ে আছে নেকি তেনেকুৱা লাগিছে, দেখিয়ে ভাল লাগিছে। আৰু এতিয়া টাউন পাবলৈ হৈছে আৰু আস্তে আস্তে। ৱাও, হোৱাট এ বিউটিফুল ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্টখন ভাল লাগিছে। গাইজ চাওক, তেল ডিপুটো পূৰা কুঁৱলীয়ে ডাৱৰে ঢাকি থৈ দিছে, মইতো দেখি পোৱা নাছিলোঁ। পাই গ'লোঁ, ৱেলকাম টু চাংলাং। চাংলাং গেটখন পাই গ'লোঁ। ভিডিঅ'টো বহুত লম্বা হ'ল, সেইবাবে মই কাটি কাটি চুটিকৈ দিছোঁ, আৰু ছেকেণ্ড পাৰ্টটো আপোনালোকে অহাকালিলৈ পাই যাব, চাব দেই। ইয়াহু, মেন টাউন পাই গ'লোঁ। আৰু গাইজ টাউনখন ইমান ডাঙৰ নহয়, সৰু সুৰা টাউন। মইতো বাকীবোৰ বজাৰ একো দেখিয়ে নাপালোঁ, সৰু সুৰা বজাৰ হাটবোৰ দেখি পালোঁ। আৰু ইমান তেনেকুৱা দোকানো নাই, ভাল ৰেষ্টুৰেণ্টো নাই, সৰু সুৰা আছে আৰু যেনে তেনে। কিন্তু টাউনখন ঘূৰি কিনে বহুত ভাল লাগিলে মোৰ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। আৰু গাইজ এইটো ভিডিঅ' পাৰ্ট 1 হয়, ছেকেণ্ড পাৰ্টটো